চামগুৰি সমষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো হতাশগ্ৰস্ততা, তেওঁৰ যিটো চিন্তা, পৰাজয়ৰ যিটো চিন্তা, সেইটো স্বতঃস্ফূৰ্তভাৱে ওলাই পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভিডিঅ' মেছেজ দিছে যে যি কৰিব লাগে কৰ, ইলেকশ্যন জিকা। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত, সংবিধানৰ নামত শপত লোৱা হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে মিয়াক গালি পাৰি ফূৰ্তি পোৱা, এতিয়া মৌলবীসকললৈ হোৱাটছআপ মেছেজ, ভিডিঅ' মেছেজ দি আছে। আপোনালোকে দেখিছে যে যি কৰিব লাগে কৰা, মানে মাৰা কাটা অন্য যি কৰা বিজেপিটো জিকাই দিয়ে। আৰু এই চামগুৰি মাটিত বিজেপিৰ যিটো কম্পন আৰম্ভ হৈছে, সেই কম্পন 23 তাৰিখে দিছপুৰত হ'ব। কাৰণ হিমন্ত বিশ্ব শৰ্মাক CMৰ পৰা বগৰাবৰ কাৰণে ইতিমধ্যে সোণোৱাল ডাঙৰীয়াই কুচকাজ আৰম্ভ কৰি আছে। এই উপ নিৰ্বাচন হোৱাৰ লগে লগে তেওঁৰ চকী লৰিব। সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিব, কাৰণ তেওঁৰ ভাৱমূৰ্তি বেয়া, তেওঁৰ জনপ্ৰিয়তা দিনক দিনে কমি গৈছে। এতিয়া জনপ্ৰিয়তা কমাৰ হুবহু যিটো প্ৰমাণ, সেইটো চামগুৰিবাসীয়ে 23 তাৰিখে দিবলৈ গৈ আছে, বিহালীবাসীয়ে দিবলৈ গৈ আছে, ধলাইবাসীয়ে, বঙাইগাঁওবাসীয়ে দিবলৈ গৈ আছে। চিডলিতো আমি তুমুল যুঁজত আছোঁ, চামগুৰি আমি 1 নম্বৰত আছোঁ। গতিকে সেইকাৰণে মুখ্যমন্ত্ৰীৰ টোপনি নাইকিয়া হৈছে, থৰ কেঁচতি হেৰাইছে, আৰু নিজেই ৰাইজক আজি সন্ত্ৰাসিত হ'বৰ কাৰণে, উগ্ৰ হ'বৰ কাৰণে কি ধৰণে তেওঁ মানুহক মাজত উচতাই দিছে, সেইটো আপোনালোকে সকলোৱে দেখা পাইছে। মই তীব্ৰ বাকাৰে গৰিহণা দিছোঁ যে জয় পৰাজয় ডাঙৰ কথা নহয়, এখন মুখ্যমন্ত্ৰী চকীৰ যিটো সন্মান, সেইটো তেখেতে ভুলণ্ডিত কৰিছে। মুখ্যমন্ত্ৰী চকীখনৰ এটা গৰিমা আছে, মুখ্যমন্ত্ৰী পদটো এটা অনুষ্ঠান। এই গৰিমামণ্ডিত এটা অনুষ্ঠানৰ পৰা কেতিয়াও মানুহে এটা সন্ত্ৰাসিত পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে মানুহক আহ্বান জনাব নেলাগে, নেপায়। Samugri দেখা গৈছে last 2 days you have seen the not a ballot but bullet. চাওক, বুলেটৰ উত্তৰ বেলতে দিব। কংগ্ৰেছে আগতেও আপোনালোকে জানে যে 85 চনত AGP জিকাৰ পিছত পৰৱৰ্তী সময়ছোৱাত অসমত কংগ্ৰেছী মানুহে এনেকুৱা অৱস্থা কৰিছিলে যে মানুহ ঘৰৰ পৰা ওলাব নোৱাৰে, জবৰদস্তি ৰিজাইন দিয়ে। কিন্তু 91 চনত কংগ্ৰেছ ঘূৰি আহিলে। 85 চনৰ পৰিস্থিতিৰ পিছত 91 চনত কংগ্ৰেছ ঘূৰি আহিব বুলি কোনো ভবা নাছিলে। 96 চনতো কংগ্ৰেছ হাৰিছিলে, 2001 চনত কংগ্ৰেছ ঘূৰি আহিলে। 85ত হৰা কংগ্ৰেছ যেনেকৈ 91ত ঘূৰি আহিছে, 96 চনত হৰা কংগ্ৰেছ যেনেকৈ 2001ত ঘূৰি আহিছে, 2016ত হৰা কংগ্ৰেছ 2026ত ঘূৰি আহিব। এই কথা আপোনালোকে নোট কৰি ৰাখিব। কংগ্ৰেছ যদি নচলে, তেওঁলোকে শিলগুটি কিয় চলাই আছে? কংগ্ৰেছ যদি নচলে, শিলগুটি কেলৈ চলাই আছে?